তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, SSLC ক্ৰেডিটৰসকলৰ বাবে খুবেই ভাল খবৰ। তোমালোকৰ SSLCৰ ফাইনেল এক্সামৰ ৰুটিন আহি গৈছে। তো কেতিয়াৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব আৰু কেতিয়া শেষ হ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকিবা, গোটেইখিনি গম পাবা। তো তোমালোকৰ এক্সাম আৰম্ভ হ'ব 10 ফেব্ৰুৱাৰী 2026। তো 10 ফেব্ৰুৱাৰী কি হ'ব তোমালোকৰ MIL, ৰাতিপুৱা হ'ব 9 বজাৰ পৰা 12 বজালৈ। তাৰপিছত 13 ফেব্ৰুৱাৰীত থাকিব তোমাৰ ছ'চিয়েল ছায়েন্স, 14 ফেব্ৰুৱাৰীত থাকিব মিউজিক, ইলেক্ট্ৰিভ হয় এইবিলাক হওক, ডেন্স, উড ক্ৰাফ্ট, হোম ছায়েন্স এইবিলাক তোমালোকৰ থাকিব। তাৰপিছত 16 ফেব্ৰুৱাৰীত থাকিব ইংলিছ, 20 ফেব্ৰুৱাৰীত থাকিব জেনাৰেল মেথামেটিক্স অৰ্থাৎ গণিত, 23 ফেব্ৰুৱাৰীত থাকিব তোমাৰ জেনাৰেল ছায়েন্স অৰ্থাৎ বিজ্ঞান, 24 ফেব্ৰুৱাৰীত থাকিব মণিপুৰী ইলেক্ট্ৰিভ আৰু সান্তালী ইলেক্ট্ৰিভ, 25 ফেব্ৰুৱাৰীত থাকিব তোমালোকৰ হিন্দী ইলেক্ট্ৰিভ আৰু গাৰ্মেণ্ট ডিজাইনিং ইলেক্ট্ৰিভ, এইটো ইলেক্ট্ৰিভ হয়। তাৰপিছত 26 ফেব্ৰুৱাৰীত থাকিব তোমালোকৰ এইবিলাক সকলোবিলাক ইলেক্ট্ৰিভ ছাবজেক্ট হয়। এডভান্স মেথামেটিক্স, জিঅ'গ্ৰাফী, হিষ্টৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, নেপালী, এৰাবিক আৰু পাৰ্চিয়ান। আৰু লাষ্টৰ এক্সামটো হ'ল তোমালোকৰ 27 ফেব্ৰুৱাৰী। তো এইবিলাক তোমালোকে চাই ল'বা, ইয়াৰ ভিতৰত যদি তোমালোকৰ থাকে তেনেহ'লে 27 তাৰিখে এইটো এক্সাম হ'ব। আৰু যাৰ যাৰ ইলেক্ট্ৰিভ এছামিজ ইলেক্ট্ৰিভ আছে তাৰ 26 তাৰিখ আবেলি হ'ব, আবেলি 1:30 বজাৰ পৰা 4:30 বজালৈকে। তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে